সামগ্ৰী মোৱামাৰী আমাৰ সামগ্ৰী মোৱামাৰী কৃষি পাম সমবায় সমিতি ৰেজিষ্ট্ৰেশ্যন সমবায় গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যন সমবায় গতিকে আমি সেই 1954 চনৰ পতন পোৱাৰ পৰা সেইসকল বহুত লোক পৰলোক প্ৰাপ্তি হ'ল আমি যিসকল আছিলোঁ সেইসকলেই আমি সমবায় কাম খেতি পথাৰ কৰি ল'ৰা ছোৱালীক পোহপাল দিছিলোঁ আৰু ল'ৰা ছোৱালী তাত জন্ম হোৱা ল'ৰা ছোৱালীক আমি স্কুলত নাম লগাই দিছিলোঁ মানে তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণীটো পঢ়িছিল তাৰপাছতে যেতিয়া 83 চন আহি পাই গ'ল সেই যিটো আন্দোলন হ'ল কাটা মাৰাৰ তেতিয়া মানে তাত যিটো আমাৰ আউটপোষ্ট আছিলে পুলিচ আউটপোষ্ট সেই পুলিচ আউটপোষ্টেও ক'লে যে আমি নাথাকোঁ আমি ইয়াত কেম্প চিফ কৰিম চামগুৰিলে আপোনালোক যাব নাথাকিব আমি কিন্তু নাথাকোঁ আমি যেতিয়া ক'লোঁ যে আপোনালোক যদি নাথাকে আইনৰ মানুহ আমি কাৰ ওপৰত ভৰসা কৰি থাকিম আমিও যাম তেতিয়া ক'লে আমাক 10 মিনিট টাইম দিলে সেই 10 মিনিটৰ টাইমতে আমাক মটৰত গাড়ীত উঠাই লৈ আহি চামগুৰি ফুকনতল শিবিৰত আমাক অন্তৰ্ভুক্ত কৰাই দিলে আৰু আমাক 22 মাহ 1.5 বছৰ নহয় 22 মাহ দিন কাল আমাক ৰেচন দিলে তাৰপাছত ক'লে যে এতিয়া হাংগামা নাই এতিয়া দেশ শান্তি আপোনালোক গৈ পেলাই সংস্থাপন কৰিবগৈ পাৰে আমি সংস্থাপন কৰিম বুলি গৈ তাত আপোনাৰ ঘৰ দুৱাৰ বনাইছিলোঁ ঘৰ দুৱাৰ বনাই কৰি থৈ বাকী বস্তু সমজম নিবলৈ আহি পিছদিনাখন ৰাতিপুৱা গৈ দেখোনগৈ যে ঘৰ নাই তেনেকেই আপোনাৰ 2-3 বাৰ ঘৰ বনালোঁ কিন্তু আৰু ঘৰ ৰাখিব নোৱাৰিলোঁ 1983 যি এটা কাল এটা তেওঁলোকৰ ফালৰ পৰা বৰ্তমান বেদখলকাৰীৰ ফালৰ পৰা প্ৰথমতে তেওঁলোকে কৰিছে আপোনালোকে হাইকোৰ্টলৈ গৈছিল তেওঁলোকে এপিল কৰিছে এপিল তেওঁলোকে কৰিছে আৰু তেওঁলোকে দিয়া নাই তাৰপিছত কি হ'ল তাৰপিছত গৈ পেলাই হুকুমাৰ অৰ্ডাৰ আমাৰ সংগ্ৰহে পাইছোঁ এভেকশ্যন কৰিবলৈ অৰ্ডাৰ দিছে আমাৰ কাগজ পত্ৰ হৈছিল নে সেই সময়ত এভেকশ্যন কৰিবলৈ নিদিলে ৰকিবুলচোন দিলে কিহৰ কাৰণে কাৰণটো কি মানে যিজন আহিছিলে নগাঁৱৰ তেখেতে ক'লে যে আমি এভেকশ্যন কৰিব নোৱাৰিম সেই আমি মানে সজাতি দল গৈ গৈছোঁ 8খন গাড়ী লৈ গৈছোঁ জেচিপি লৈ গৈছোঁ তাৰপিছতে আপোনাৰ আমাৰ গোটেই এই 12 ঘৰ মানুহৰ পৰিয়ালবৰ্গৰ গাড়ী লৈ পেলাই আমি গৈ পালোঁগৈ তেতিয়া সফল নহ'ল এভেকশ্যন নহ'ল আৰু তেওঁলোক ঘূৰি আহিল কি জনাব যিহেতু উচ্ছেদ চলি আছে এই এনেকুৱা স্বাৰ্থলোভী বা ভোট বেংকৰ ৰাজনীতি কৰা লোকসকলে বা ৰাজনৈতিক নেতাসকলে খিলঞ্জীয়াৰ বিৰোধী নীতি পালন কৰে নেকি তেওঁলোকে অংগটো তেনেকৈয়ে দেখা যায় গতিকেতো আমাক বেদখলমুক্ত কৰি দিব নোৱাৰিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত